বন্ধুসকল বহুতৰ মনত এটা প্ৰশ্ন থাকে যে কপিৰাইটক লৈ যে কপিৰাইট কি, কপিৰাইট কিয় আহে, কপিৰাইটৰ কাম কি আৰু কপিৰাইট আহিলে কি কি কৰিব লাগে বা কপিৰাইট আহিলে কি কি কৰিব নালাগে। সম্পূৰ্ণ কথা এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে কপিৰাইটৰ কাম কি, কপিৰাইট আহিলে আপোনালোকে কি কি কৰিব লাগে। সম্পূৰ্ণ কথা কপিৰাইটৰ বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম। সো নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ এছএম কেৰেষ্টৰ অন্য এটা ভিডিঅ' মাজলে। বন্ধুসকল এতিয়া মই আপোনালোকৰ লগত সম্পূৰ্ণ কথা কপিৰাইটৰ বিষয়ে যিখিনি কথা আপোনালোকে ইম্পৰ্টেণ্ট জানিব লাগে, সম্পূৰ্ণ আপোনালোকৰ লগত ইম্পৰ্টেণ্ট কথাবোৰ আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৈ দিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ' অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলতে পাব। বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। চাওক বন্ধুসকল, কপিৰাইট হৈছে এনেকুৱা এটা টুলছ বা কপিৰাইট এনেকুৱা এটা চিষ্টেম য'ত আপুনি যদি এটা কণ্টেণ্ট আপলোড কৰিছে বা আপোনালোকৰ এটা ভিডিঅ' আপলোড কৰিছে, সেই ভিডিঅ'টো আপোনাৰ পাৰ্মিশ্যন নোহোৱাকৈ বেলেগে আপোনালোকৰ ইউজ কৰিছে আৰু সেই ভিডিঅ'টো কি কৰিব, ফেচবুক হওক বা ইউটিউবে হওক ডিটেক্ট কৰি স্কেন কৰাৰ লগে লগে যদি দুটা ভিডিঅ'ৰ ছেম পিক্সেল বা ছেম আপোনালোকৰ কণ্টেণ্ট থাকে, ছেম আপোনালোকৰ ভইচ বা ছেম আপোনালোকৰ ভিডিঅ' বা বস্তুবিলাক থাকে, তেনেহ'লে মেটচ কৰে, যে কপিৰাইট মেটচ কৰে। আপোনালোকৰ যিজনে আপোনালোকৰ পাৰ্মিশ্যন নোহোৱাকৈ আপোনালোকৰ কণ্টেণ্ট ইউজ কৰিব তেওঁক ডাইৰেক্ট কপিৰাইট দি দিয়ে। এতিয়া হৈছে কপিৰাইট, অনলি কপিৰাইট ক্লেইম আহে বা অনলি কপিৰাইট আহে যদি আপোনালোকে ষ্ট্ৰিক্ট একশ্যন ল'ব বিচাৰে। যদি আপুনি ভাবে যে তেওঁ মোৰ পাৰ্মিশ্যন নোহোৱাকৈ মোৰ কোনো কণ্টেণ্ট ইউজ কৰিব নোৱাৰে, তেওঁক ডাইৰেক্ট ৱাৰ্ণিং নিদিওঁ, ডাইৰেক্ট ষ্ট্ৰাইক দি দিওঁ। আপোনালোকে কি হ'ব, ষ্ট্ৰাইক দিব পাৰে। ষ্ট্ৰাইক দিলে কি হয়, কিছুমান ক্ষেত্ৰত আপোনালোকে ষ্ট্ৰাইক দিলে আপোনালোকৰ ৱাৰ্ণিং হিচাপত প্ৰথম ষ্ট্ৰাইক পৰে ইউটিউবৰ ক্ষেত্ৰত, তিনিটা ষ্ট্ৰাইকত আপোনালোকৰ ইউটিউব চেনেল উৰি যায়। আৰু যদি আপোনালোকে ফেচবুকত ক'ব গৈছোঁ, আপোনালোকে ষ্ট্ৰাইক দিলে কি হ'ব, ফেচবুকত বিশেষকৈ ষ্ট্ৰাইক বোলাটো নাযায়, আপোনালোকে ডাইৰেক্ট ভিডিঅ'টো দিলে হৈ যায়, ছাছপেণ্ড কৰা যায়, ষ্ট্ৰাইক বুলিয়ে ক'ব পাৰিব। আৰু সেইটো যিয়ে নহওক, আপোনালোকে যদি অনলি কপিৰাইট দিয়ে, আপোনালোক কপিৰাইটৰ ক্ষেত্ৰত আপোনালোকে ফেচবুক হওক বা ইউটিউবত হওক, আপোনালোকে যিজনে ইউজ কৰিব আপোনালোকৰ অনুমতি নোহোৱাকৈ, তেওঁলোকে যিখিনি পইচা পাব সেই কণ্টেণ্টৰ পৰা, আপোনাৰ কণ্টেণ্টটো ইউজ কৰি সেইখিনি পইচা তেওঁ নাপায়, আপুনি ডাইৰেক্ট পাব। আৰু যদি ষ্ট্ৰাইক দি দিয়ে তেনেহ'লে সেই ভিডিঅ'টো উৰি যাব। উৰি গ'লে আপোনালোকৰ তাৰ পৰা 1 টকাও নাপায়, তেওঁ 1 টকা নাপায়, তেওঁ ভিডিঅ'টো ডিলিট হৈ যাব তেওঁৰ যিকোনো পেজে হওক বা একাউণ্টৰ পৰা। এইখিনি কাম কৰে কপিৰাইট টুল। আৰু কপিৰাইটৰ কাম হৈছে এইখিনি যে আপোনালোকে আপোনাৰ পাৰ্মিশ্যন নোহোৱাকৈ আপোনাৰ কোনো এটা কণ্টেণ্ট যাতে যোনে তোনে ইউজ কৰিব নোৱাৰে, আৰু যদি ইউজ কৰে আপোনালোকে অনলি কপিৰাইট ক্লেইম কৰি আপোনালোকে তাৰ পৰা ৰেভিনিউখিনি যিখিনি পইচা পায় সেইখিনি আপুনি ল'ব পাৰে। আৰু যদি আপোনালোকে কপিৰাইট ষ্ট্ৰাইক দিয়ে বা ৱাৰ্ণিং দিয়ে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো পাৰ্মানেণ্টলি ডিলিট কৰাব পাৰে সেই চেনেলটো বা সেই পেজটোৰ পৰা। চ' আপোনালোকৰ এইখিনি আছিল কপিৰাইটৰ বিষয়ে জানিব লগা বহুত গুৰুত্বপূৰ্ণ কথাবোৰ। আৰু যদি আপোনালোকৰ কপিৰাইট আহি আছে, আপোনালোকে কি কৰিব, আপোনালোকে ধৰি লৈছোঁ আপোনালোকৰ যদি বেলেগৰ আপোনালোকে অডিঅ' ইউজ কৰিছে, অডিঅ' ইউজ কৰিলে আপোনালোকে যদি কপিৰাইট আপোনালোকে আহিছে, আপোনালোকে ট্ৰাই কৰিব যে আপোনালোকৰ নিজা ভইচত আপোনালোকে ভিডিঅ' বনাব আৰু বেলেগৰ ভইচ আপোনালোকে বা বেলেগৰ মিউজিক আপোনালোকে ইউজ নকৰিব। আৰু যদি বাই চান্স আপোনালোকৰ কপিৰাইট আহিছে, তেনেহ'লে আপোনালোকে সেই ভিডিঅ'টোৰ পৰা আপোনালোকে সেই মিউজিক বা সেইখিনি আপোনালোকে যিখিনি চং থাকে আপোনালোকে ৰিমুভ কৰিব। আৰু আপোনালোকৰ যদি ভিডিঅ'ত অলপমান বেলেগৰ আপোনালোকে কণ্টেণ্ট ইউজ কৰিছে, তেনেহ'লে আপোনালোকে সেইখিনি অলপ মিনিমাম যদি 30 ছেকেণ্ডৰ ভিডিঅ' বা 30 ছেকেণ্ডৰ আপোনালোকে ভিডিঅ' ফুটেজ, ফটো ফুটেজ আপোনালোকে ইউজ কৰিছে, তেনে ক্ষেত্ৰত আপোনালোক কোনো ধৰণৰ কপিৰাইট ক্লেইম বা কপিৰাইট দিব নোৱাৰে, কাৰণ সেইখিনি আপোনালোকে ফেয়াৰ ইউজৰ আণ্ডাৰত আহে। ফেয়াৰ ইউজ কি হৈছে, আপোনালোকে যদি জানিব বিচাৰে কপিৰাইট ফেয়াৰ ইউজৰ বিষয়ে, তেনেহ'লে আপোনালোকে কমেণ্টত জনাব। আপোনালোকৰ আজিলৈ এইখিনি আছিল। যদি আপোনালোক কিবা জানিব থাকে বা কিবা সুধিব থাকে, আপোনালোকে কমেণ্টত জনাব পাৰে, নহ'লে আপোনালোকে মোক ফেচবুকত ফ'ল' কৰি DM কৰিব পাৰে। আপোনালোক আকৌ বেলেগ উন্নত ভিডিঅ' মাজলৈ।